যদ্যপি মুকুতি দন্ত মুকুন্দে সদায় তাক নবানিছিলো পূৰ্বে পুত্ৰক আশায়। সেই দেৱঋষি নাৰদ যদিও ভগৱন্ত পুৰুষে জীৱক মুক্তি প্ৰদান কৰে, এই পৰম সত্যটো অনুধাৱন নকৰাৰ বাবেই হয়তো মই পূৰ্বতে সতপা নামে প্ৰজাপতি হৈ থাকোঁতে মই পুত্ৰ কামনা কৰিহে ঈশ্বৰক বিচাৰিলোঁ। হয়তো তাতেই মোৰ ভুল ৰৈ গ'ল। কিন্তু পুনশ্চ তুমি হেন মহাসন্তক মই দৰ্শন পাইছোঁ, মোৰ পৰম সৌভাগ্য। গতিকে সেই দেৱঋষি নাৰদ, তুমি আমাক কৃপা কৰিব লাগে। ৰাম কৰিলা কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে, দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। সেই দেৱঋষি নাৰদ, তুমি মোক মহাভাগৱত দৰ্শন, মহাভাগৱতৰ যি ধৰ্ম, এই ধৰ্ম দৰ্শন কৰাব লাগে। যি মহাভাগৱত ধৰ্ম আশ্ৰয় কৰা মাত্ৰকে এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি জীৱই ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। এনেধৰণে মনৰ ভাৱনা দেৱঋষি নাৰদৰ আগত মহাসন্ত বসুদেৱে প্ৰকাশ কৰিলে। আৰু দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক উত্তৰ প্ৰদান কৰিবলৈ গৈ সৰ্বপ্ৰথমে প্ৰকাশ কৰিছে, যেবে বসুদেৱে হেন পুছিলা ঋষি, হৰি স্মৰিয়াতি প্ৰীতি ভৈলা দেৱ ঋষি। যে মুহূৰ্ততে মহাসন্ত বসুদেৱে দেৱঋষি নাৰদক ভাগৱত ধৰ্মৰ কথা সুধিলে, আৰু সোধাৰ লগে লগে দেৱঋষি নাৰদে ভগৱন্ত পুৰুষক স্মৰণ কৰি আনন্দ মনেৰে মহাসন্ত বসুদেৱক কৈছে, পুলকিত তনু মনে মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। সেই সন্ত বসুদেৱ, তুমি প্ৰকৃততে মহান সাধু। কিয়নো তুমি যদি সাধু নহলাহেঁতেন, তেতিয়া তোমাৰ পদ্ম মুখখনতে জীৱৰ কল্যাণমূলক এনে ভাৱনা প্ৰশ্ন আকাৰে কেতিয়াও প্ৰকাশ নহলহেঁতেন। সেইকাৰণে তুমি ধন্য, তুমি মহাসাধু। ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, পুছিলা পৰম ভাগৱত ধৰ্মচয়। জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে, কহো তাক বসুদেৱ শুনা এক মনে। সেই সন্ত বসুদেৱ কৃষ্ণ, সেই সন্ত বসুদেৱ, তুমি সুধিছা মহাভাগৱত ধৰ্ম,
তুমি নিজেতো মহাসাধুৱে, আৰু এই মহাভাগৱত ধৰ্ম সুধি তুমি মোৰো জীৱন ধন্য কৰিলা। গতিকে তুমিও ধন্য, ময়ো ধন্য। আৰু ইয়াৰ পাছৰ পৰ্যায়ত যিসকলে ভাগৱত ধৰ্ম আশ্ৰয় কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সমস্ত জীৱ ঈশ্বৰ পুৰুষৰ ধন্যবাদৰ পাত্ৰ হৈ যাব। গতিকে সেই সন্ত বসুদেৱ তুমি শুনা, পোনপটীয়াভাৱে মই তোমাক ভাগৱত ধৰ্মৰ বিষয়ে ক'ব নোৱাৰিম। এই ভাগৱত মহাধৰ্মৰ বিষয়ে যদি মই তোমাক ক'ব লাগে, তেতিয়াহ'লে তুমি নাভাবিবা বসুদেৱ যে কেৱল তুমিয়েই ভাগৱত ধৰ্মৰ বিষয়ে প্ৰশ্নকৰ্তা প্ৰথমজন ব্যক্তি বুলি। বহু যুগৰ আগতে নেমি নামৰ এজন ৰজায়ো মহাভাগৱত ধৰ্ম জানিব বিচাৰিছিল, আৰু ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱৰ কৃপাৰ বশত নেমি নামৰ সেই ৰজাজনে ভাগৱত মহাধৰ্ম আশ্ৰয় কৰি জীৱন ধন্য কৰিব পাৰিছিল। গতিকে মই পোনপটীয়াকৈ তোমাক নিজৰ মতেৰে নকৈ সেই পৌৰাণিক কাহিনীটোৰ মাধ্যমেৰে ভাগৱত ধৰ্ম এই জ্ঞান তোমাৰ আগত মই প্ৰকাশ কৰিব বিচাৰিছোঁ। এই বুলি কৈ দেৱঋষি নাৰদে সেই পৌৰাণিক কাহিনীৰ পাতনি মেলিছে। শুনা পুৰাতন কথা কৰোৱা আশীৰ্বাদ, নেমি নৱসিদ্ধ যেন মিলিল সংবাদ, পৰম পবিত্ৰকাৰী নাহি জাত পৰে, শ্ৰৱণতে মহাসুখে মুখ পাৱে নৰে। নেমি নামৰ এজন ৰজাৰ কাহিনী পৌৰাণিক তোমাৰ আগত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। যি ভাগৱত ধৰ্মৰ বিষয়ে তুমি সুধিব বিচাৰিছা, জানিব বিচাৰিছা, এই পৰম মহাভাগৱত ধৰ্ম শ্ৰৱণ কৰা মাত্ৰকে জীৱৰ মোক্ষ প্ৰাপ্তি হয়। সেই সন্ত বসুদেৱ তুমি শুনা, ঋষভ ঈশ্বৰৰ 100জন পুত্ৰ, প্ৰথমজনৰ নাম শ্ৰেষ্ঠ, যাক কোৱা হৈছে ভৰত, যাৰ নামেৰে আমি বসবাস কৰি থকা এই পৃথিৱী নামৰ গ্ৰহটোত যিখনি দেশ, যিখনি ৰাজ্য অসম, এই অসম ৰাজ্যখন যি দেশৰ অন্তৰ্ভুক্ত হৈ আছে, এই দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। কিন্তু শাস্ত্ৰই কৈছে পূৰ্বতে এই পৃথিৱী নামৰ গ্ৰহটোৰ নাম আছিল জম্বুদ্বীপ, তাৰ পাছত হ'ল অজনাভ, আৰু তাৰ পাছত ভাৰতবৰ্ষৰ ঋষভ ঈশ্বৰৰ শ্ৰেষ্ঠজন প্ৰথম পুত্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে ভাৰতবৰ্ষ। তাৰ পাছত 9জন পুত্ৰ, 9টা দ্বীপৰ গৰাকী ৰজা হ'ল, 81জন কৰ্মকাণ্ডী হ'ল, আৰু 9জন পৰম বৈষ্ণৱ বুলি শাস্ত্ৰই সিদ্ধান্ত। আৰু মিথিলা ৰাজ্যৰ ৰজা নেমিয়ে পুত্ৰ কামনা কৰি এটি মহাযজ্ঞ আয়োজন কৰিছে, আৰু সেই যজ্ঞতে সৌভাগ্যবশত ঋষভ ঈশ্বৰৰ সেই 9জন পৰম বৈষ্ণৱ উপস্থিত হৈছে, আৰু নেমি ৰজাৰ জীৱন ধন্য হৈছে। সেই 9জন পৰম বৈষ্ণৱৰ নাম পদে প্ৰকাশ কৰিছে। কবি সবি অন্তৰিক্ষ পিপলায়ন, আবিৰ্সূত্ৰ প্ৰবুদ্ধ দ্ৰমিল কৰভাজন চমস। আৰু এই 9জন সিদ্ধ যেতিয়া নেমি ৰজাৰ সেই পবিত্ৰ যজ্ঞ মণ্ডপত, সেই পবিত্ৰ পুণ্যধামত উপবিষ্ট হৈছে,
উপবিষ্ট হোৱাৰ লগে লগে নিমি নামৰ ৰজাজনে সেৱা নিবেদন কৰিছে সেই 9জন সিদ্ধৰ চৰণ কমলত। ৰাম কৰিলায়াসনে বৈখাই চৰণত পূজা প্ৰণামী বিনাৱৈ কৃতাঞ্জলি ধৰি ৰাজা। ৰজা নাম হ'ল নিমি, আৰু নিমি ৰজাই 9জন ভকতক সেৱা কৰিছে, কৃতাঞ্জলি সেৱা। ৰজাৰ স্বভাৱটো শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। এজন ৰজা, কিন্তু তেওঁৰ স্বভাৱ হ'ল ভকতৰ সেৱা। আৰু আমি হ'লো কলিযুগৰ মনুষ্য প্ৰজা, কিন্তু আমাৰ স্বভাৱটো তাৰ বিপৰীত। এজন ৰজাৰ স্বভাৱ ভকতৰ সেৱা, আৰু আমাৰ স্বভাৱ এইটোনো কেলে আমাৰ ঘৰলৈ সদায় সদায় আহি থাকে জানো? অকল খাবৰ সময়তে ওলাই আহি এইটো। আমাৰ মনুষ্য নামৰ জীৱৰ গৃহস্থী ধৰ্ম পালন কৰোঁতে স্বাভাৱিক চিন্তা হ'ল এনেকুৱা। আৰু বৰ্তমান পদে ক'লে যে নিমি ৰজাই কৃতাঞ্জলি সেৱা নিবেদন কৰি সেই 9জন পৰম বৈষ্ণৱৰ চৰণ কমলত প্ৰকাশ কৰিছে। জানিলো তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোকনিৰন্তৰ। আমি ইতিমধ্যে বুজি পাইছোঁ যে তোমালোক কেইজনা গোবিন্দ মহাপ্ৰভুৰ একান্ত শুদ্ধ সেৱক, আৰু তোমৰা হব য'তেই যোৱা সেই স্থান পবিত্ৰ হৈ যায়। কাৰণ গুৰুজন বস্তুৱে ভাগৱতে দৰ্শন কৰাইছে যে ভকত যি থানে থাকে সেহি পুণ্য ভূমি। সেই 9জন পৰম বৈষ্ণৱ যি স্থানতে উপস্থিত হয় সেই স্থানেই ভকতৰ চৰণৰ ধূলা পৰি পবিত্ৰ হৈ যায়, পুণ্য ধামলৈ ৰূপান্তৰিত হৈ যায়। এই ৰামে ভৈলো সুকৃতাৰ্থ পদৰেণু পায়া আমি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী। আজি মই পৰম পবিত্ৰ হৈ গ'লোঁ, আজি মই পৰম ধন্য হৈ গ'লোঁ, যে আজি মই বুজি পাইছোঁ ভগৱন্ত পুৰুষ কৃষ্ণ স্বামী মোৰ প্ৰতি সদয় হৈছে। কিয়নো তোমৰা হবৰ নিচিনা গোবিন্দ মহাপ্ৰভুৰ পৰম ভকতক আজি ভগৱন্ত পুৰুষে মোক কৃপা কৰি আমাৰ গৃহত আহি উপস্থিত কৰোৱাই দিছে, আৰু মোক সেৱা কৰাৰ সৌভাগ্যৱন্ত কৰি তুলিছে। এই ৰাম যদি নৰতনু ইটো ক্ষণিক অৱথিৰ তথাপি দুৰ্লভ মানো মনুষ্য শৰীৰ পৰম দুৰ্লভৱাটো ভকতৰ সংগ লভিলো দুৰ্লভ লাভ ভৈলো মহাৰংগ। সেই সিদ্ধসকল আমি বুজি পাইছোঁ যে নৰতনু খন্তেকীয়া, একেবাৰে ক্ষণস্থায়ী। বিজুলী চমক যেন জীৱন অথিৰ কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ। আকাশ মাৰ্গত গাজি গুমৰি
যি বতৰটোৰ পৰিৱেশটো সৃষ্টি কৰে, চেলেককে বিজুলী মাৰি দিয়ে, 1 ছেকেণ্ড মানৰ কাৰণে আপুনি মই অনুভৱ কৰোঁ পোহৰ এটা দৰ্শন পাওঁ, মুহূৰ্ততে সেই পোহৰটো নাইকিয়া হৈ যায়। আৰু মনুষ্য শৰীৰটো তেনেকুৱাই বুলি কোৱা হৈছে, খন্তেকীয়া। তথাপিতো দুৰ্লভ মানুহ মনুষ্য শৰীৰ, তথাপিতো মনুষ্য শৰীৰটো দুৰ্লভ বুলি কোৱা হৈছে। কিয়? আমি সকলোৱে জানো, কম বেছি পৰিমাণে মাধৱ গুৰুজনাই কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। সেই জীৱ, তুমি 84 লক্ষ বাৰ য'তেই অৱতৰণ নকৰা কিয়, বিষয় সম্বন্ধীয় সুখ কিন্তু তাতেই পাবা। অৰ্থাৎ আমি সমস্ত জনাই বুজি পাওঁ, চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, বা উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই 4 মুঠি জীৱৰ শৰীৰত য'তেই প্ৰৱেশ নকৰক কিয়, বিষয় সম্পৰ্কীয় সুখবিলাক তাতে তাতে জীৱই লাভ কৰিব পাৰিব। কিন্তু বাকী 3 মুঠি জীৱত, বাকী 3 মুঠি শৰীৰত জীৱ গৈ অৱস্থান কৰিলে, সেই 3 মুঠি শৰীৰত জীৱ প্ৰৱেশ কৰাৰ লগে লগে ঈশ্বৰ সেৱা কৰিব পৰাৰ সৌভাগ্যৱন্ত হ'ব নোৱাৰে। কিন্তু পঞ্চভূতি 24টি তত্ত্বৰে গঠিত এই মনুষ্য শৰীৰটোৱে উত্তম পাত্ৰ বুলি কোৱা হৈছে। 84 লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰি কৰি আহি জীৱ ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিবৰ বাবে এই পাত্ৰটোৱে হ'ল উত্তম পাত্ৰ। গতিকে উত্তম পাত্ৰত যেতিয়া আমি অৱস্থান কৰিছোঁ, আইগৰাকীয়ে কৈ থৈ গৈছে, কলিযুগ, নৰতনু, মনুষ্য শৰীৰ, প্ৰভু ভগৱন্তৰ নাম, এই 4 সংযোগ আমি কৰিব লাগিব। 3 সংযোগটো হৈয়ে গ'ল ঈশ্বৰৰ কৃপাত। কলিযুগ, মনুষ্য শৰীৰ, ভাৰতবৰ্ষ, এতিয়া 4 নম্বৰ ভগৱন্তৰ নাম যোগ কৰিব লাগে আৰু জীৱন ধন্য কৰিব লাগে। এইটোকে ভাগৱতে আমাক উপদেশ দি আছে। আৰু নেমি নামৰ ৰজাজনে কৈছে যে নৰতনু যদিও খন্তেকীয়া, অথিৰ, তথাপিতো কিন্তু জীৱৰ বাবেই মনুষ্য শৰীৰত অৱস্থান কৰিবলৈ অতীৱ দুৰ্লভ। আৰু সেই দুৰ্লভৰ পৰা আমি সুলভ মনুষ্য শৰীৰত আহি নেমি নামৰ ৰজা হিচাপে জীৱ ব্ৰহ্ম আহি অৱস্থান কৰিব পাৰিছোঁ। এয়া প্ৰভুৰ কৃপা। আৰু লগে লগে প্ৰকাশ কৰিছে, পৰম দুৰ্লভ আতু ভকতৰ সংগ। মনুষ্য তনুটো পালোঁ যদিও ইয়াতকৈও কিন্তু দুৰ্লভ হ'ল ভকতৰ সংগ। আৰু আজি আমি ভগৱন্ত কৃষ্ণ স্বামীৰ কৃপাৰ বশত ভকত তোমৰা হব মহামহন্তৰ সংগ পাই আমি পৰম ধন্য হৈ গ'লোঁ। এই বুলি কৃতাঞ্জলি সেৱা এজন ৰজাই নিবেদন কৰিছে। আৰু আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে আমাৰ গৃহলৈ অহা ভকতজনৰ প্ৰতি আমাৰ ভাৱনাটো কেনেকুৱা হয় এতিয়া, এইটো আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰিব লাগিব। যদি নিমি ৰজাৰ ভাৱনাৰ লগত শাস্ত্ৰসন্মতভাৱে আপোনাৰ মোৰ ভাৱনা ভকতৰ প্ৰতি একেই আছে, তেতিয়াহ'লে আমাৰ জীৱন ধন্য। যদি তাৰ বিপৰীত হৈ আছে আমাৰ চিন্তাখিনি, শাস্ত্ৰৰ বিপৰীত, তেতিয়াহ'লে আমাৰ জীৱন ধন্য কেতিয়াও নহয় বুলি সিদ্ধান্ত দিছে। ৰাম সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে
কোন আত্যান্তিক সুখ কহিও মাতে। তোমৰা হব সমস্ত জনাৰে চৰণ কমলত আমি মহামূৰ্খমতীয়ে সেৱা নিবেদন কৰা হৈছে যে আত্যান্তিক সুখ নে কিবা এটা আমি শুনি আছোঁ, কিন্তু প্ৰকৃততে আত্যান্তিক সুখনো কি বস্তু, খায় নে পিন্ধে, গোটা নে জুলীয়া নে চেপেটা নে কেনেকুৱা বস্তুটোনো প্ৰকৃততে কি আমি জানিব বিচৰা হৈছে, আমাক জ্ঞান প্ৰদান কৰিব লাগে। এই বুলি সৰ্বপ্ৰথম মনৰ ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। ৰাম অসাৰ সংসাৰ আত নাহি একো সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে নবনিধি। এই অসাৰ সংসাৰখনত জীৱৰ সিদ্ধি একোতেই নহয়, কিন্তু অকণমান সময় ভকতৰ সংগ পালে নৱনিধি লাভ হৈ যায়। এই অসাৰ সংসাৰখনত জীৱই যি কৰ্মই নকৰক সিদ্ধিপ্ৰাপ্ত নহয়, কিয়নো সকলোৱে অসাৰ, অশাশ্বত, অসত্য। কিন্তু একমাত্ৰ সত্য বস্তু চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ যদি কৃপা পাব বিচাৰোঁ, কৃষ্ণ তত্ত্বৰ কৃপা লাভ কৰি যদি জীৱন ধন্য কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ আইগৰাকীয়ে ভাগৱতৰ পদচন্দে কৈয়ে গৈছিল, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰাতকৈ, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰাতকৈ ভকতজনক শ্ৰেষ্ঠ বুলি কৈছে। এতিয়া ভকতজনৰ সংগ যদি অকণমান সময় পাই যোৱা যায় জীৱই, তেতিয়াহ'লে নৱনিধি লাভ হৈ যায় বুলি সিদ্ধান্ত দিছে। নভাগী ঐশ্বৰ্যৰ গৰাকী হৈ যাব পাৰে, যি ঐশ্বৰ্যৰ গৰাকী কেৱল সৰ্বশক্তিমান সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব বুলি কোৱা হৈছে। সেই সমস্ত তত্ত্ব ভকতৰ সংগত জীৱই আশ্ৰয় কৰি জীৱন ধন্য কৰিব পাৰে। মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে, উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। সেই উদ্ধৱ, কৰ্ম বন্ধনৰ পৰা যি জীৱই মুক্ত হ'ব বিচাৰে, সেই জীৱই কি কৰিব লাগিব জানা? প্ৰবন্ধ যাৰ আছে, প্ৰবন্ধ মানে ইচ্ছা, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। প্ৰথম ত্ৰিদশ দেৱতাৰ ভকতৰ সংগলে নাযাবা, যাবা মোৰ ভকতৰ সংগলে, অৰ্থাৎ বিষ্ণু ভকতৰ সংগ প্ৰথম আশ্ৰয় কৰিবা। ভাগৱত যদি পঢ়িছোঁ, ভাগৱত যদি শুনিছোঁ, তেতিয়াহ'লে আমি সৰ্বপ্ৰথম ভকতৰ আশ্ৰয় ল'ম, কিন্তু সেই ভকতজন কাৰ ভকত? বিষ্ণু ভকত, অৰ্থাৎ এক শৰণীয়া হোৱা বুলি কৈছে। শুনা সভা সদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্যশাস্ত্ৰ শুনিও মহত্ব। কেনেকৈ শুনিবা? শুয়া এক শৰণ
একশৰণভাৱে যদি তুমি ভগৱন্তৰ নাম আশ্ৰয় কৰা, হুয়া একশৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। মায়াৰ পৰা যদি হাত সাৰিব বিচাৰা, তেতিয়াহ'লে এক হৰণ হৈ ভাগৱত কথা শুনা, অৰ্থাৎ বিষ্ণু ভকতৰ সংগ লোৱা। বিষ্ণু ভকতৰ সংগ পালো, তাৰ পাছত কি কৰিম এতিয়া? বহি থাকিম নে কিবা কিবি কথা বতৰা পাতিম? ঘৰ ক'ত, ল'ৰা ছোৱালী কি, বোৱাৰী আনিলে নি, নাতি পুতি, এইবিলাক সুধিম নে বেলেগ কিবা কথা সুধিবলৈ গৈছে? শাস্ত্ৰই প্ৰকাশ কৰিলে, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে। তেৰা সমস্ত গুৰুৰ মান্যতা প্ৰদান কৰি আসনত উপবিষ্ট কৰোৱাই শুশ্ৰূষা কৰি সেৱা কৰি ৩ নম্বৰতে সিদ্ধান্ত দিলে, লয়া উপদেশ মাধৱক আৰাধিব, যতে ক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। এতিয়া ৪টা আমি কৰিছোনে নাই কৰা? এতিয়া গুৰু মানি মান্যতা প্ৰদান কৰি, শুশ্ৰূষা কৰি, তেৰা সমস্তৰ পৰা উপদেশ লৈ, কোনজন ত্ৰিদশ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ, কাকনো চিন্তা কৰিলে জীৱন ধন্য হ'ব, এই উপদেশখিনি লৈছো নে তাৰ বিপৰীতে দদাইদেউ ভালনে, ল'ৰা কিমান পালেগে, আদি ধৰণে বোলে ছোৱালী বিয়া দিলা নেকি, এইবিলাক কথা সুধি নিজৰ জীৱনটো আগবঢ়াই নিছো, নে এজন ভকত গৃহলৈ অহাৰ লগে লগে আমি তেৰাক মান্যতা প্ৰদান কৰি কেনেকৈ জীৱন ধন্য কৰিব পাৰিম, কৃষ্ণ কথা আমি আলাপ আলোচনা কৰো, কোনটো এতিয়া? ৩ নম্বৰ ৪ নম্বৰতে সিদ্ধান্ত দিলে, যতে ক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। এতিয়া কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ যিমানবিলাক সুকীৰ্তি আছে, কৃষ্ণদেৱত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া আমি অৰ্পণ কৰিছো নাই নিজে নিজেহে বুজি পাম, কাৰণ ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া ভাগৱত দৰ্শন। আমি সমস্ত জনাই উত্তৰখিনি পাওঁৱেই কম বেছি পৰিমাণে। পিতৃৰ উপাধিটো যদি মহন্ত, আইগৰাকীৰ উপাধি যদি শইকীয়া, সন্তানে কাৰ উপাধিটো ল'ব এতিয়া? মাকৰ নে দেউতাকৰ? দেউতাকৰ ল'ব। কেলে ল'ব? মাকৰটো মূল্যহীন নেকি? মাকৰ গৰ্ভতে 10 মাহ 10 দিন আছে, দেউতাকৰ উপাধিটো কিয় ল'ব? তাৰ মানে যাৰ উপাধিয়ে নলওঁ, ভগৱন্ত পুৰুষে কোৱা নাই দেউতাৰ উপাধি মহন্ত, মাতৃৰ উপাধি শইকীয়া, তুমি শইকীয়া উপাধিটো ল'লে বৈকুণ্ঠলে নানো, মহন্ত উপাধিটো লৈ লোৱা, তেতিয়াহে বৈকুণ্ঠলে আনিম। এনেকে উপাধি চাই চাই ব্যক্তিগতভাৱে ভাগৱত দৰ্শনটো আমাক নাই দিয়া। তুমি যি উপাধিয়ে নোলোৱা, যিখন সমাজতে অন্তৰ্ভুক্তি হৈ নাথাকা কিয়, তোমাৰ চিন্তা ভাৱনা কৰ্ম সমস্তখিনি ভাগৱত সন্মত হ'ব লাগিব। যদি ভাগৱতৰ লগত নাই মিলা কৰ্ম চিন্তা আচাৰ আচৰণ স্বভাৱ চৰিত্ৰ, তেতিয়াহ'লে সেই জীৱ তুমি মহন্ত হ'লেও গোস্বামী হ'লেও, তুমি ভাগৱতী ধৰ্ম সমাজৰ অন্তৰ্ভুক্তি হ'লেও বৈকুণ্ঠলে তোমাক নিয়া নহ'ব। কিন্তু কাৰণ তোমাৰ কৰ্ম আৰু চিন্তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেইকাৰণে ভাগৱতে আমাক সুন্দৰভাৱে কৈছে যে কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ আমি কি কৰোঁ? সৰ্বপ্ৰথম এটি সহজ চিন্তা, সন্তানৰ যেতিয়া মেট্ৰিক পৰীক্ষা হ'ব, ইণ্টাৰভিউ দিবলৈ হ'ব, তাৰ আগদিনা কি কৰে বাৰু? নামঘৰত গৈ চাকি বন্তি দিয়ে। যেতিয়া অসমৰ 20টা আসনৰ ভিতৰত সন্তানটোৱে মেট্ৰিক পৰীক্ষাত 5 নম্বৰ স্থানটো পাই যায়, তেতিয়া ধন্যবাদটো কাক দিয়ে? গাঁও অঞ্চলৰ যিমানবিলাক ইষ্ট মিত্ৰ কুটুম্ব আছে, সকলোৱে আহি চাহ বিস্কুট খাব, ৰাতিলে ব্ৰইলাৰ মাংস 30 কেজিমান আনি ডবলকে খানা এটা হৈ যায়।
যায়নে বাৰু? ধন্যবাদটো দিব লাগিছিলে ঈশ্বৰকহে, কাৰণ নামঘৰত চাকি গছ দিয়াৰ কাৰণেহে ঈশ্বৰে তথাস্তু বুলি ক'লে। তেতিয়া ভগৱন্তলৈ পাহৰি গ'লো। তেতিয়া কি বুলি ক'লো? মই মাকজনীয়ে কম কষ্ট কৰিলোঁ ল'ৰাৰ লগত, ৰাতি নুশুৱে আজি এমাহমানৰ পৰা, গোটেই টোপনি ক্ষতি। এইটো আপুনি মই অহংকাৰ ভাৱনাটো প্ৰকাশ কৰোঁ। দেউতাকেও সহযোগিতা কৰে। এওঁতো ৰাতি ৰাতি টোপনি ক্ষতি, আকৌ মই মাজে মাজে চাহ তামোল ইটো সিটো কৰি থাকিব লাগে মাজে মাজে। মুঠতে দুইজনে আজি 1.5 মাহমানৰ পৰা ল'ৰাৰ লগত কম কষ্ট কৰা নাই দেই, নহ'লে ক'ত পাছ কৰিলেহেঁতেন ল'ৰাই। ধন্যবাদটো নিজলৈ আনিলোঁ। কিন্তু শাস্ত্ৰই ক'লে যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব। কৃষ্ণৰ কৃপাতহে আপুনি মই সন্তানৰ উন্নতি হৈছিল, কিন্তু সেই সুকীৰ্তি কৃষ্ণদেৱত অৰ্পণ নকৰি গাঁৱৰ এখিনিমান বাপ আইক নিমন্ত্ৰণ কৰি বা নিমন্ত্ৰণ নকৰাকেও সৌহৃদসকল আহি গিৰিহঁতে নুলিয়ালেও যেনে তেনে মুঠতে খানা এটা হ'ব লাগে। আৰু আমি এনেকৈ জীৱই এই মায়াময় সংসাৰত ভগৱন্তৰ কৃপাৰ বিপৰীত চিন্তাখিনিৰ মাজত জীৱন অতিবাহিত কৰি থকাটোৱে হ'ল শাস্ত্ৰৰ লগত নিমিলা অংকটো। এনেকৈ কিমান যে কৰ্ম কৰি আছোঁ, আমি মাত্ৰ আংশিক আপোনাসৱৰ চৰণ কমলত মনলৈ আনি দিয়াহে হৈছে কথাটো। আপোনাসৱ সৰ্বজানন্তা কৃষ্ণ। তাৰ পাছত প্ৰকাশ কৰিছে ৰাম কোনবা ৰহস্য ধৰ্ম কহিও কটাংক, জাত তুষ্ট হুয়া হৰি দেন্তয়া পুনাক। ৰহস্য ধৰ্ম মানেনো কি? যি ভক্তিত সন্তুষ্ট হৈ তোমৰা হবক ভগৱন্ত পুৰুষে প্ৰদান কৰিলে, সেই সিদ্ধসকল আমি নিমি নামৰ ৰজাজনে তোমৰা হবৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। তাক শুনিবা কজেবে যোগ্য হওঁ আমি, তেবে সে কহিবা বোলো সবাকো প্ৰণামী। মই ৰজা, মোৰ ঘৰত আহি উপস্থিত হৈছা, মই সোধা প্ৰশ্নকেইটা যদি নোকোৱা বন্দীশালত থাকিব লাগিব। ৰজাই এই বুলি নাই কোৱা। ৰজাৰ স্বভাৱটো দাস্য ভক্তিটো প্ৰকাশ কৰিছে যে আমি সোধা প্ৰশ্নকেই ভাগি শুনিবৰ বাবে জানিবৰ বাবে যদি আমি যোগ্য বুলি তোমালোকে ভাবিছা, তেতিয়াহ'লে তোমালোকৰ চৰণ কমলত সেৱা নিবেদন আৰু কেইভাগিমান প্ৰশ্ন কৰিব বিচাৰিছোঁ। কৃপা নকৰাকৈ নাথাকিবা। কিন্তু আমাৰ সাম্প্ৰতিক সংসাৰখনত যদি কোনোবাই সোধে, ঐ ল'ৰা ক'ৰ পৰা আহিলে, কেলেনো তোক মই ক'ৰ পৰা হ'লো, আমাৰ স্বাভাৱিক প্ৰশ্নৰ উত্তৰখিনি হয় তেনেকুৱা। বোলে দেউতা এই ভাগৱত ধৰ্ম মানেনো কি মই নাজানো, কৈ দিব নেকি? আমাৰ পোনপটীয়া প্ৰশ্নটোৰ উত্তৰ কি হ'ব? বোলে তই শৰণ ললি নাই? নাই লোৱা। শৰণ ভাগ লৈ যা, তাৰ পাছত পঢ়িবি, নিজে নিজে বুজি পাবি। আমাৰ স্বাভাৱিক মনুষ্যৰ স্বভাৱবিলাক হ'ল এনেকুৱা। আৰু এজন দেশৰ এজন ৰজাৰ স্বাভাৱিক স্বভাৱটো আমাক দৰ্শন কৰাইছে, ৰজা হৈও তেওঁৰ স্বভাৱটো কেনেকুৱা। গতিকে আমি এতিয়া কোনটো ল'ম? ৰজাৰ সেই দাস্য ভাৱ ভক্তি আমি নিজৰ লগত যোগ কৰিম নে নিজৰ পৰা আমি সেইখিনি বিয়োগ কৰি দম্ভ অহংকাৰযুক্ত হৈ এই সংসাৰখনত আমি বৰ্তি থাকিম কোনটো? এই ৰামে কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক, কোন মায়া কোন বা উপায়ে তৰিতাক। ভাগৱত ধৰ্ম মানে কি? ভক্ত কাক বুলি কয়? মায়ানো কি? কেনেকৈ মায়াৰ পৰা জীৱই হাত সাৰিব পাৰে? কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম,
অৱতৰিকে সবে কৰন্ত কোন কাম। ব্ৰহ্মনো কাক কয়? কৰ্ম যোগ কাৰ নাম? অৱতাৰ ধাৰণ কৰি ঈশ্বৰ কৃষ্ণদেৱেনো কি কি কৰে? কিয়নো অৱতাৰ ধাৰণ কৰি ধৰাধামত? কোন যুগ ধৰ্ম অভক্তৰ কেন গতি। এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি। যুগ ধৰ্ম, যুগ মানে সময়, সময়ৰূপী কৰ্ম কি? অভক্তসকলৰ গতিটো কেনেকুৱা? এনেধৰণে নভাগী প্ৰশ্ন নিমিৰজাই 9জন পৰম ভকতৰ চৰণ কমলত অৰ্পণ কৰিছে জানিবৰ বাবে। আৰু এই নভাগী প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কবি নামৰ সিদ্ধজনে আগবাঢ়ি আহিছে। আৰু এই নভাগী প্ৰশ্নৰ কথা ভাগৱত ধৰ্ম দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত কৈছে, নাৰদ বদতি শুনা বসুদেৱ সন্ত। এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত। সেই মহাসন্ত বসুদেৱ, এনেকৈ নিমি নামৰ ৰজাজনে নভাগী প্ৰশ্ন 9জন পৰম ভকতৰ চৰণত অৰ্পণ কৰিছিল। আৰু তুমিও আজি মোক এই ভাগৱত ধৰ্মকে সুধিছা। গতিকে নিমি ৰজাৰ আগত 9জন সিদ্ধই যিখিনি উত্তৰ দিলে প্ৰশ্নৰ প্ৰতি, ময়ো তোমাক সেইখিনি প্ৰশ্নৰে উত্তৰ তোমাৰ আগত আজি প্ৰকাশ কৰিম, তুমি শুনা। এই ৰাম নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে। আত্যন্তিক সুখ কবি কহিলা প্ৰথমে। 9জন ভকতৰ ভিতৰত এজন এজনকৈ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিছে। আৰু সেই প্ৰথম প্ৰশ্নভাগীৰ উত্তৰ আত্যন্তিক সুখ কবি নামৰ সিদ্ধজনে আগবঢ়াবলৈ আগবাঢ়ি আহিছে। আৰু কবি নামৰ সিদ্ধজনে কৈছে, সেই নিমিৰাজন তুমি শুনাচোন। শুনা ৰাজা যিটো মহামোহে অন্ধ প্ৰায়। পুত্ৰ দ্বাৰা দেহতে সে আকুল সদায়। হৰৈ তাৰো নিমেষে তেখনে দুখ। কৃষ্ণ পদ সেৱা জানা আত্যন্তিক সুখ। সেই নেমিৰাজন তুমি শুনা, যি জীৱই এই সংসাৰত থাকি মহামোহত অন্ধ হৈ থাকে। সেই মহামোহত অন্ধ মানে কি? মোৰ ধন মোৰ জন মই হলো মহাজন। ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি। ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এয়াই হল মহামোহ, অন্ধত থকা বুলি কৈছে। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ গাড়ী, মোৰ মাটি, মোৰ বাৰী, মোৰ ঘৰ, এই মোৰ বুলি কৈ যে আমি অহং ভাৱনাটো প্ৰকাশ কৰোঁ, এইটোৱে হ'ল শাস্ত্ৰসন্মতে মহামোহত অন্ধ হৈ থকা। আৰু ইয়াৰ পৰা ওলাই আহি যি জীৱই কৃষ্ণ নাম আশ্ৰয় কৰিব, সেই ব্যৱস্থাটোৰ নামেই হ'ল আত্যন্তিক সুখ। আৰু এই আত্যন্তিক সুখত জীৱৰ কল্যাণ হয়। এই মায়াময় সংসাৰৰ
মায়াৰ পৰা জীৱ হাত সাৰিব পাৰে। গতিকে ৰাজন তুমি শুনাচোন, হৰৈ তাৰো নিমেষে তেখনে ভয় দুখ, কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। এতিয়া কৰ্মবন্ধনৰ বিষয়ে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ যে পিতৃ শিৰৰ পৰা আহি ৰসৰূপে মাতৃগৰ্ভত যেতিয়া প্ৰৱেশ কৰোঁ, 10 মাহ 10 দিনৰ অন্তত মনুষ্য শৰীৰ ধাৰণ কৰি আমি ভগৱন্তৰে বিনন্দীয়া সংসাৰখন দৰ্শন পাওঁ। লগে লগে কিন্তু 5টা ধাৰ লাগি আহে। সেই 5টা ধাৰ কৰ্মবন্ধন বুলি কোৱা হৈছে। মুক্ত হ'বলৈ 5টা যজ্ঞ কৰ্ম কৰিব লাগে। এতিয়া সেইটো শ্ৰেষ্ঠ নে কৃষ্ণ পদ সেৱা শ্ৰেষ্ঠ কোনটো? যদি চিন্তা কৰোঁ আমি উত্তৰবিলাক এনেকৈ পাম। দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ, ঋণী হুৱে নৰ। নৰ মানে মনুষ্য। জন্ম হোৱা মাত্ৰকে জন্মজাতে শূদ্ৰ, অজ্ঞানী বুলি কোৱা হৈছে। সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ কেনে ধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া এই 5টি কৰ্মবন্ধনত আমি জীৱ ধাৰত পোত খাই থাকোঁ। উপজিলে তাসম্বাৰ, ঋণী হুৱে নৰ। নৰ মানে মনুষ্য। এই 5টা ধাৰ কি? দেৱতাৰ ধাৰ, ঋষিৰ ধাৰ, ভূতৰ ধাৰ, পিতৃধাৰ আৰু পুষ্য ধাৰ। এতিয়া মাৰিম কেনেকৈ এই ধাৰবিলাক? হোমে দেৱ ঋণ খুজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ, আদিয়ে পিতৃৰ। এইৰামে সমভাৱে সুহৃদ জনৰ, খুজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। হোম যজ্ঞৰ পৰা দেৱতাৰ ঋণৰ মুক্ত হ'ব পাৰে। তৰ্পণৰ দ্বাৰা ঋষিৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। সত্য, শৌচ, ক্ষমা, দয়া, মৰম, স্নেহ, দয়া, কৰোণা, প্ৰেম আদিৰ জৰিয়তে ইষ্ট মিত্ৰ, কুটুম্ব, ককাই ভাই, বংশ পৰিয়াল আদি সুহৃদসকলৰ ধাৰৰ পৰা জীৱ মুক্ত হ'ব পাৰে। কিন্তু 5টা যজ্ঞ এনেকৈ কৰি থাকিলেও এহিভাৱে ঋণী সদা ভকতি বিহীন। যিসকল ভক্তি পৰায়ণ নহয়, যিসকল ভক্তিহীন, সেইসকলে 5টা যজ্ঞ কৰ্ম 365 দিন সদায় কৰি থাকিলেও তেওঁলোক সদায় ধাৰতেই পোত খাই থাকিব লাগে। এইটো হ'ল কৰ্মবন্ধন। এতিয়া এই কৰ্মবন্ধনটোৰ পৰা মুক্ত হ'বলৈ ভক্তি পৰায়ণ হ'ব লাগিব, ভকত হ'ব লাগিব। কেনেকৈ? কায় বাক্য মন কৰি, নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাস সহিতে এক ঈশ্বৰক চিন্তা কৰিব লাগিব। তেতিয়া কি হ'ব?
তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰি ঋণী আৰ নহি সিটো নৰ। সেইজন মনুষ্যই 5টা যজ্ঞ নকৰাকৈও কৰ্মবন্ধনৰ পৰা অনায়াসে মুক্ত হৈ যাব পাৰে। যিজনে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম সত্যক আশ্ৰয় কৰিলে। আৰু এই ব্যৱস্থাটোকে বৰ্তমান নিমি ৰজাৰ আগত ক'লে যে হৰৈ তাৰো নিমেষে তেখনে ভৱ দুখ কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। এতিয়া আজিৰ দিনটোৰ কাৰণে আমি আত্যান্তিক সুখৰ মাজত অৱস্থান কৰিব পাৰিছোঁ। যদিও গৰু ছাগলী গাড়ী ঘোঁৰা নাতি নতিয়াল ঘৰত এৰি থৈ আহিছোঁ, তথাপিতো ভকতৰ সংগ পাইছোঁ, তালে মনত নাই পৰা। আৰু এনেধৰণে নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে যে এয়াই হ'ল আত্যান্তিক সুখ। সেই ৰাজন, তুমি আৰু এটা সুধিছিলা নহয়, কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ। তুমি ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছিলা, মই লক্ষণবিলাক কম এতিয়া, তুমি সাৱধান হৈ শুনিবলৈ চেষ্টা কৰিবা ৰাজন। পূৰ্বতে ভগৱন্ত কৃষ্ণ তত্ত্ব যি নিৰ্গুণ নিৰাকাৰ সগুণ সাকাৰ ৰূপ এটা ধাৰণ কৰিছে নাৰায়ণ। নাৰ মানে পানী, অয়ন মানে শুই থকা, সমান নাৰায়ণ। পানীৰ মাজত অনন্ত সজ্জাত যিজন শুই আছে সেইজনা সৰ্বশক্তিমান ভগৱান তত্ত্ব হ'ল নাৰায়ণ। আৰু তেৰাৰ নাভি কমলৰ পৰা সৃষ্টিকৰ হিচাপে প্ৰজাপতি ব্ৰহ্মাক জন্ম দিছে, সৃষ্টি কৰিছে। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱক সেই পদুম ফুলৰ মাজত অৱস্থান কৰি থাকোঁতেই, অৰ্থাৎ পদ্মকল্পতেই ভাগৱত তত্ত্ব বেদ জ্ঞান ভগৱন্ত নাৰায়ণ কৃষ্ণই প্ৰকাশ কৰিছে। যিটো ভাগৱত শাস্ত্ৰই প্ৰথম স্কন্ধতেই কৈ আহিছিল, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰ কি তত্ত্বক পাই যেই সেইজন। এই বৈকুণ্ঠৰ শাস্ত্ৰ কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কৈ দিয়া কথা নহয়। এই বাণীখিনি হ'ল স্বয়ং ভগৱন্তৰ নিজ মুখেৰে প্ৰকাশিত বাণী, যাক আমি সমস্ত জনাই বাংময় মূৰ্তি বুলি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। আৰু ভগৱন্ত পুৰুষ পৰমাত্মাই সন্তান স্বৰূপ আমি জীৱাত্মাক 84 লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰোৱাই কৃপা অকমান কৰি দিলে, যা এবাৰ মনুষ্য শৰীৰত তোক পঠিয়াই দিছোঁ। কিন্তু মনত ৰাখিবি, মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবাহা ভাই তৰু তৃণশিলা। মোৰে সন্তান তোমালোক, কিন্তু পৃথিৱীলৈ গৈ যদি মোলে পিঠি দিয়া, আকৌ কিন্তু 84 লক্ষ বাৰ এই সংসাৰখনত চক্ৰৰ মাজত সোমাই থাকি আয়াজাত কৰি দুখ কষ্ট ভোগ কৰি থাকিব লাগিব। কিন্তু মোৰ নাম যদি আশ্ৰয় কৰা, পোনে পোনে পুনৰ মোৰ ওচৰলৈ আহিব পাৰিবা। পাহৰি যাম বুলি ভাবি কৃপাৰ সাগৰ কৃপাময়, দয়াৰ সাগৰ দয়াময়, কৰোণাৰ সাগৰ কৰোণাময় কৃষ্ণ স্বামীয়ে ভাগৱত নামৰ এখন দাপোন চানেকি নিজ মুখেৰে নীতি নিয়মবিলাক প্ৰচাৰ কৰি দিলে। এই মখাই পৃথিৱীলৈ গৈ মোক পাহৰিও থাকিব পাৰে। গতিকে ভাগৱত যদি চাই, তেতিয়াহ'লে মোৰ ওচৰলৈ অহা বাটটো ইহঁতৰ মনত পৰিব, আৰু মনত পৰিলে এহেঁতি নকৰিব লগা কৰ্মখিনি এৰি দিব,
আৰু মই কোৱা কৰ্মখিনি আশ্ৰয় কৰি পুনশ্চ মোৰ সন্তান মোৰ বুকুৰ মাজলৈ উভতি আহিব। এই বুলি ভগৱন্তই কৃপা কৰিলে। কিন্তু আৰু কি তত্ত্ব পাই যে সেইজনীয়া তত্ত্ব সকলোৱে পাম নেকি? তেতিয়াহে পাম বুলি কৈছে। শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সি মহাজনে আৰু তত্ত্ব পায়, সেই মহাজনেহে ইয়াৰ তত্ত্ব পাব। কোনজনে? যিজনে ভক্তি আশ্ৰয় কৰিলে আৰু ভক্তিৰ প্ৰভাৱত হৃদয় আৰু মন স্বচ্ছ হৈ গ'ল, নিৰ্মল হৈ গ'ল। এতিয়া আমি সকলোৱে জানো সূৰ্যটো মাটিত কোনোবাই দেখা পাওঁ নেকি বাৰু? কোনো মাটিত দেখা নাপাওঁ। চন্দ্ৰটো মাটিত দেখা পাওঁ নেকি? নাপাওঁ, আকাশত দেখা পাওঁ। কিন্তু আকাশৰ বিপৰীতে আৰু এঠাইত চন্দ্ৰ আৰু সূৰ্যক আমি দেখা পাওঁ। ক'ত? পানীত। পানীত আমি দেখা পাওঁ। কিয় দেখা পাওঁ? কাৰণ মাটিতকৈ পানী হ'ল স্বচ্ছ আৰু নিৰ্মল। ঠিক তেনেকৈ মনুষ্য নামৰ জীৱৰ হৃদয়খন যদি, মনটো যদি ভক্তিৰ প্ৰভাৱৰ দ্বাৰা নিৰ্মল কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ভাগৱত তত্ত্ব সেই মহাজনেহে লাভ কৰিব পাৰিব বুলি সিদ্ধান্ত দিছে। গতিকে সেই ৰাজন পদ্মকল্পতে ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাৰ আগত ভাগৱত জ্ঞান প্ৰদান কৰিছিল। কিন্তু বিপৰীতে ৬০,০০০ ঋষিমুনিৰ দ্বাৰা যিখিনি নীতি নিয়ম কৰ্ম ধৰ্মক জীৱই আশ্ৰয় কৰিবৰ বাবে প্ৰচাৰ কৰা হ'ল, এইখিনিনো তেতিয়াহ'লে কি? এইখিনিত জীৱৰ কল্যাণ নহ'ব নেকি? ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, ঋষি মুখে কৰাই আন ধৰ্ম কবে কত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। ঋষিসকলৰ মুখেৰে যিবিলাক ক'লে, কেহু বোলে জ্ঞানে, কেহু বোলৈ কৰ্মে গতি, কোনোবাই ক'লে জ্ঞান মাৰ্গত গতি, কোনোবাই ক'লে কৰ্মত গতি, কোনোবাই ক'লে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানত জীৱৰ গতি। এই ধৰণে ৬০,০০০ ঋষিমুনিয়ে যিমানবিলাক নীতি নিয়ম এই পৰীক্ষিত ৰাজা মোক্ষ প্ৰাপ্তিৰ অৰ্থে প্ৰকাশ কৰিছিল, এই সকলোখিনি হ'ল আন ধৰ্ম। এই আন ধৰ্মবিলাক আমি ত্যাগ কৰিম নে এতিয়া আশ্ৰয় কৰিম? যদি আন ধৰ্মত জীৱৰ কল্যাণ নহয়, তেতিয়াহ'লে আমি আন ধৰ্ম ত্যাগ কৰিব লাগিব। আৰু প্ৰমাণটো পৰীক্ষিত ৰাজাই দিলে। তেৰাই সেই ঋষিমুখে উচ্চাৰণ কৰি দিয়া নীতি নিয়ম এটাও পালন নকৰিলে। মাত্ৰ মহামণি শুকগুৰুৰ কৃপাধন্য হৈ কৃষ্ণ নাম ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলে, আৰু ৭ দিন ৭ ৰাতিৰ অন্তত মোক্ষ প্ৰাপ্তি আশ্ৰয় হ'ল জীৱাত্মাৰ। এনেধৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে। আৰু কবি নামৰ সিদ্ধজনে কৈছে যে নিজৰ মুখেৰে ভগৱন্ত পুৰুষে যিখিনি ক'লে, সেইখিনিয়ে হ'ল আমি জীৱই আশ্ৰয় কৰিব লগা কলিযুগৰ বাবে অতীৱ প্ৰয়োজনীয় উত্তম ধৰ্ম বুলি সিদ্ধান্ত। কিয়নো ভাগৱত কৃষ্ণদেৱে নিজ মুখে প্ৰকাশ কৰি আছে। এৰাম যাক জানি মহামূৰ হেয়াতি সুখে তৰে, অজাতি পাতকি যাক জানিলে নিস্তৰে, পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নৃপতি। কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয়,
কদাচিতো তাৰৱাৰ নাহি বিঘিনি ভয়। সেই ৰাজন যিজনে এই মহাভাগৱত ধৰ্ম আশ্ৰয় কৰিব সেইজনে কদাচিতো বিঘিনিৰ পৰা ভয় কৰিব লগা নাই, তেওঁ বিঘিনিৰ পৰা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি সকলোৱে জানো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, যতে ক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। সেই জীৱ এই সংসাৰখনত যিমানবিলাক অনিষ্টকাৰী ব্যৱস্থা আছে তাৰ ভিতৰত তিনিটাই মুখ্য: কামনা বাসনা, অহংকাৰ খং আৰু লোভ মোহ। কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এইবিলাকক জানি বুজি লৈ পৰিত্যাগ কৰা। আৰু এভাগ মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে, হৰি কীৰ্তনৰ সময় বেলাত থাকে আন কথা পাতি, অন্তকালে নিয়া যমদূতে তাংক কৰে উগ্ৰ শাস্তি। সেউকী বাপজনে আমাক নিমন্ত্ৰণ কৰিলে, আমিও বুজি পালোঁ কৃষ্ণৰ ভকত হিচাপে যে কৃষ্ণৰ নাম ভকতৰ সংগ মানে কলিযুগৰ জীৱৰ জীৱন ধন্য, জীৱৰ মংগল। আৰু এই মংগল কামনা কৰি আমি বহু দূৰ দূৰৰ পৰা এই পবিত্ৰ পুণ্য ধামলৈ আহিলোঁ। কিন্তু মংগল অমংগল হৈ যাব পাৰে আকৌ, যদিহে কৃষ্ণ নাম প্ৰকাশমান হৈ থাকোঁতে আমি কৃষ্ণ কথালে মনটো নিদি আন কথাবিলাক পাতি সময়বিলাক নষ্ট কৰি দিলোঁ। আহিছিলোঁ ঘৰৰ পৰা মংগল বিচাৰি, বিষ্ণু দূতে বৈকুণ্ঠলৈ যাতে লৈ যায় প্ৰভু, এই বুলি ভাবি, কিন্তু আহি আপুনি মই তাৰ বিপৰীত নিয়মটো কৰাৰ কাৰণে মংগলে অমংগল হৈ যমদূতে শেষান্তৰত আপোনাক মোক নিবলৈ আহিব। কাৰণ এই যে অপৰাধটো কৰিলোঁ, কৃষ্ণ নাম প্ৰকাশমান হৈ আছে আৰু আমি মনটো চিত্তটো অন্য কথাৰ মাজত ডুবাই ৰাখিছোঁ। এই তিনিবিধ ব্যৱস্থাৰ পৰা এটি জীৱ আমি মুক্ত হ'বৰ বাবে কি কৰিব লাগিব? মাধৱ গুৰুজনে তাৰ উত্তৰটো আমাক দিছে। ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিটো পিন্ধয় তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে, তাক আৰণি বিন্ধয়। যিজন জীৱাত্মাই ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম সদা আশ্ৰয় কৰি থাকে, সত ৰজ তম তিনি গুণ, আধিদৈৱিক আধিভৌতিক আধ্যাত্মিক তিনি তাপ, এই অষ্টবিলাকে ভেদ কৰিব নোৱাৰে বুলি কৈছে। তাৰমানে ৰাম কৃষ্ণ নাম ইমানেই অভেদ কবচ, দ্বিতীয়টা শক্তি নাই সেই কবচক ভেদ কৰিব পৰা। প্ৰমাণটো আমি পাইছোৱে নহয়। হিৰণ্যকশিপুৰে বৰ এটা লৈছিল ব্ৰহ্মাক সন্তুষ্ট কৰি। বৰটো কি দিনতো নমৰে ৰাতিও নমৰে, ওপৰতো নমৰে তলতো নমৰে, আকাশতো নহয় পৃথিৱীতো নহয়, বাহিৰতো নহয় ভিতৰতো নহয়, আদি আদি ধৰণে এটা পানী নসৰকা বৰ। কিন্তু সেই বৰটোকো নৎসাত কৰি দিলে কোনে? ভগৱন্ত ঈশ্বৰ কৃষ্ণ তত্ত্বই। নৰ আৰু সিংহ, মানুহ আৰু পশু
অৱতাৰ একেলগে ধাৰণ কৰি সেই অমৰত্ব বৰকো নৎসাত কৰি ভগৱন্ত পুৰুষে হিৰণ্যকশিপুৰ দৈত্যক নিপাত কৰিছে। এতিয়া শাস্ত্ৰই সেইকাৰণে ক'লে ৰাম কৃষ্ণ নাম কিন্তু অভেদ কৱচ। গতিকে অভেদ কৱচ আমি সদায় সদায় আশ্ৰয় কৰি থাকিবলৈ চেষ্টা কৰাটোৱে হ'ব আমি জ্ঞান আৰু বিবেকযুক্ত মনুষ্যৰ উত্তম চিন্তা, উত্তম কৰ্ম। আৰু এনেধৰণে কৈ কবি নামৰ সিদ্ধজনৰ আগত নেমি নামৰ কবি নামৰ সিদ্ধজনে নেমি নামৰ ৰজাজনৰ আগত প্ৰকাশ কৰিছে, সি ৰাজন তুমি শুনাচোন, এই ৰাম আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিশব নোহয়। আন ধৰ্ম, আন দেৱতা পূজা, তন্ত্ৰ মন্ত্ৰ আদিবিলাক যদি আশ্ৰয় কৰা তেতিয়াহ'লে ইয়াত বহুত ছিদ্ৰ হয়, অপৰাধ হয়। কিন্তু ভাগৱত ধৰ্মত এইবিলাক অপৰাধ নাই, জীৱ এইবিলাক অপৰাধৰ পৰা মুক্ত। ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই। ভূত প্ৰেতগণক পিশাচগণক যি পূজা কৰি থাকে তেওঁ মৃত্যুৰ পাছত ভূত প্ৰেত হৈ যাব পাৰে, তেওঁ ভূত প্ৰেত হ'ব লগা হয়। মদ্য মাংস তেজ উচ্ছিষ্টক ভঞ্জৈ ফুৰে পোৰা মাছ খায়। পাছৰ জন্মত সেইবিলাক আহাৰ গ্ৰহণ কৰিব লগা হয় সেই জীৱ মনুষ্যই, যদিহে শাস্ত্ৰৰ বিপৰীত নিয়মটো পালন কৰে। কিন্তু যিজনে কৃষ্ণ নাম আশ্ৰয় কৰে সেইজনে মহুৰৰ স্বৰূপ পায় বুলি সিদ্ধান্ত দিছে। মূৰৰ ৰূপক চিন্তে যিটো জনে মহুৰৰ লোকক পায়। মোৰ ৰূপ যিজনে চিন্তা কৰে তেওঁ মোৰ ৰূপ লাভ কৰিব পাৰে। অৰ্থাৎ মৃত্যুৰ প্ৰাক মুহূৰ্তত যাৰ নাম আশ্ৰয় কৰি জীৱই সংসাৰ এৰিম, পাছৰ জন্মত জীৱই সেই শৰীৰত প্ৰৱেশ কৰে। যদি আমি অতিব মৰমৰ আইগৰাকীৰ কথা চিন্তা কৰি কৰি বাপজনে চকু মুদো, তেতিয়াহ'লে পাছৰ জন্মত নাৰী হৈ জন্ম ল'ব লাগিব। যদি আইগৰাকীয়ে বাপজনৰ কথা চিন্তা কৰি কৰি চকু মুদে, তেতিয়াহ'লে পাছৰ জন্মত পুৰুষ হৈ জন্ম হ'ব। যদিহে বাপজন বা আইগৰাকীয়ে আইঐ মই মৰাৰ পাছত মোৰ ছাগলীকেইজনী কি হ'ব, এই বুলি ভাবি ভাবি যদি মৃত্যু বৰণ কৰে, তেতিয়াহ'লে পাছৰ জন্মত ছাগলী হ'ব। কাৰণ এইজন ঋষভীশ্বৰৰ পুত্ৰ শ্ৰেষ্ঠ ভৰতেই তিনিটি জন্মৰ মূৰতহে পৰম গতি লাভ কৰিছিল। ভৰত, হৰিণ আৰু জড় ভৰত। মৃত্যুৰ প্ৰাক মুহূৰ্তত হৰিণ পোৱালি এটাৰ মায়াত আবদ্ধ হৈ মই মৰিলে হৰিণ পোৱালিটোৰ অৱস্থা কি হ'ব বুলি চিন্তা কৰিয়ে মৃত্যু বৰণ হ'ল। সেইকাৰণে পাছৰ জন্মত হৰিণ ৰূপে জন্ম হৈছে। এই ভাগৱতে আমাক সিদ্ধান্ত দিছে। গতিকে আমি মৃত্যুৰ প্ৰাক মুহূৰ্তটো অতীব শ্ৰেষ্ঠতম সময় বুলি কৈছে। এতিয়া সেই সময়টো শ্ৰেষ্ঠ বুলি ভাবি আমি যদি ভাবি থাকোঁ, হ'ব ভাগৱতেও কৈছে মৰিবৰ সময়ত ৰাম কৃষ্ণ নাম লৈ যদি মৰিব পাৰোঁ জীৱৰ পৰম গতি হ'ব। মই মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ এনেও মৰিম দিয়া, এই বুলি যদি ভাবি থাকোঁ, তেতিয়া আমাৰ কৃষ্ণ নাম ওলাই যাব নেকি মৰিবৰ সময়ত? কেতিয়াও নোলায়। কাৰণ জীৱন জোৰা অভ্যাসটো আমাৰ হৈ থাকে। জন্ম হোৱাৰ পাছতে যেতিয়া মাতটো ওলাই আৰু মুখত, তেতিয়াই ইষ্ট মিত্ৰ কুটুম্ব মাতৃ পিতৃয়ে কি শিকায় বাৰু? এয়া তোমাৰ মা, মা বুলি কোৱা, মা বুলি কোৱা। সন্তানটোক আমি মা শব্দটো প্ৰথম শিকাই দিওঁ, যিটো শব্দ জীৱনতে আপুনি মই পাহৰি নাযাওঁ। উজত খালোঁ মা, দুখ পালোঁ আয়ো মা মৰিলোঁ। প্ৰত্যেক মুহূৰ্ততে ওলাই থাকে যিটো মা, ঠিক তেনেকৈ আমি মৃত্যুৰ প্ৰাক মুহূৰ্ততো মা শব্দটোৰ বিপৰীতে যদি কৃষ্ণ নামটো আনিব পাৰোঁ, এই অভ্যাসটো আমি কৰিব লাগিব ভকতৰ সংগত।
কাৰণ আমি কোনেও নাজানো কৈত কেতি ক্ষণে পৰে ইহেন শৰীৰ। আমি কাহানিকে মৰিম, কেতিয়া মৰিম কোনেও নাজানো। সেইকাৰণে যি মুহূৰ্ততে নমৰো লাগে অভ্যাসটো যদি কৰি থাকোঁ, তেতিয়াহ'লে আমি উজত খালেও কৃষ্ণ, পিছল খাই পৰিলেও কৃষ্ণ, দুখ পালেও কৃষ্ণ নাম যদি ওলায়, তেতিয়া আমি জানিম আৰু যে মৰিবৰ সময়তো কৃষ্ণ নামটোৱে ওলাব নিশ্চয়। কাৰণ বিদ্যালয়ত নাম লগাই দিলে পিতৃ মাতৃয়ে, ছাত্ৰ হলো, এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তীৰ্ণ হ'ম। এতিয়া আমি 365 দিন থাকে এবছৰত, বছৰিকীয়া পৰীক্ষাটো পাতে এবছৰৰ মূৰত, আৰু সেই বছৰিকীয়া পৰীক্ষাটোত সময়টো দিয়ে এটা বিষয়ত 3 ঘণ্টা। প্ৰশ্ন কাকতখনত নম্বৰ দিয়ে 100। এতিয়া 100 নম্বৰ প্ৰশ্নৰ উত্তৰ 3 ঘণ্টাত কৰিবলৈ পঢ়িব লাগে কিমান দিন বাৰু? 360 দিনমান পঢ়িব নালাগেনে? তথাপিতো আমি ফেইল কৰোঁ নে পাছ কৰোঁ বাৰু? তথাপিতো ফেইল কৰোঁ। প্ৰমাণটো সেইটোৱে যে মৰিবৰ সময়ত কৃষ্ণ বুলি যে কৈ দিব পাৰিম নে নোৱাৰিম, সেই উত্তৰটো আমি বিদ্যালয়ৰ শ্ৰেণীকোঠাত নাম লগোৱা দিনটোৰ পৰা বছৰিকীয়া পৰীক্ষাত অংশগ্ৰহণ কৰি ইটো শ্ৰেণীলৈ উত্তৰণ হোৱাৰ ব্যৱস্থাটো ভালকৈ পৰ্যালোচনা কৰিলে আমি বুজি পাই যাম। কৃষ্ণ নাম ওলাব নে নোলাব, সহজ নে দুৰ্লভ, আমি সকলোৱে বুজিব পাৰিম। আৰু বৰ্তমান এনেকৈয়ে ক'লে জান ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিষব নহয়। ভাগৱত ধৰ্মত সেইবিলাক অপৰাধ নাই। গতিকে ভাগৱত ধৰ্মৰ বিষয়ে আমাক উপদেশটো প্ৰদান কৰিলে। তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন পুত্ৰ গৃহ ভাৰ্যা আপোনাৰ। নামখিনি কওঁতে মনলৈ ধাৰণা এটা আহিয়ে গৈছে, এইবিলাক শব্দই কি বুজাইছে। শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় মহা ধৰ্ম ভাগৱত। এইটোকে মহাভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া কোনোবাই যদি আমাক পানী এগিলাচ বিচাৰে, বোলে আইগৰাকী পানী এগিলাচ দিয়কচোন, লহ পানীয়ে, এই বুলি কওঁ নে কৃষ্ণ লকচোন বুলি কওঁ, কোনটো কওঁ? এতিয়া কৃষ্ণক অৰ্পণ কৰি আমি পানী গিলাচ দিওঁ, তামোলৰ বটাটো দিওঁ, সিদ্ধান্তমুঠি আগবঢ়াই দিওঁ, কোনটো? এতিয়া এই ব্যৱস্থাটোৰ মাজত ভাগৱত ধৰ্ম নিহিত হৈ আছে। সিদ্ধান্তখিনি এনেকৈ দিছে যে শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত, তাকেহে বোলয় মহা ধৰ্ম ভাগৱত। কৃষ্ণত অৰ্পণ কৰিছোঁ না আমি নিজে নিজেহে বুজি পাম। এতিয়া এই যে অকণমান আগতে কোৱা হৈছিল, কৃষ্ণৰ কৃপাত পৰীক্ষাত পাছ কৰিলে, কৃষ্ণৰ কৃপাত ইণ্টাৰভিউত পাছ কৰি চাকৰিটো হ'ল, কৃষ্ণক ধন্যবাদ দিবলৈ পাহৰি থাকিলোঁ। দ্বিতীয়তে আমি চিন্তা কৰিম, ভগৱন্তৰ কৃপাত এটি সন্তান জন্ম হ'ল, আৰু সন্তানটিৰ জন্ম বাৰ্ষিকীৰ দিনা, অৰ্থাৎ ইংৰাজীত যে কয় বাৰ্থডে বুলি, সেই বাৰ্থডেৰ দিনা আমি কি কৰোঁ? সন্তানটিৰ মংগল হওক বুলি পিতৃ মাতৃয়ে দোকানৰ পৰা এটা কেক আমি অৰ্ডাৰ দি লৈ আহোঁ, আৰু সেই কেকটোৰ ওপৰত মৰমৰ সন্তানটোৰ নামটো আমি লিখি দিওঁ। দিওঁনে বাৰু? বাৰ্থডে পাতিছে নাই আপোনালোকে? পাতে? কৃষ্ণ যদি পাতে, ব্যৱস্থাটোৰ লগত নিশ্চয় চিনাকি এটা হৈ আছে। আমি সৰুতে দেখিছিলোঁ, সেইকাৰণেহে কোৱা হৈছে, আৰু আপোনালোকেও হয়তো দেখিছে ব্যৱস্থাটো। আৰু কেকটো আনি টেবুল এখনত সজাই লৈ চাৰিওফালে মম কেইডালমান জ্বলাই লোৱা হয়। তাৰ পাছত
পিতৃ মাতৃ আৰু লগৰীয়াসকলে হাত চাপৰি বজাই বজাই হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ বুলি কৈ কৈ সুখী হোৱা সেই বন্ধু, সুখী হোৱা সেই মোৰ সোণটো মনৰ জোখাৰে ভগৱন্তই তোমাক কৃপা কৰক। এই ভাৱনাটো প্ৰকাশ কৰি মম কেইডাল ফু মাৰি নুমুৱাই দিওঁ। তাৰ পাছত অকণমান আন্ধাৰ হৈ যায়। আন্ধাৰ হোৱাৰ লগে লগে চুৰি কটাৰী এখন লৈ কেকটোৰ ওপৰত বহুৱাই দিওঁ। তাৰ পাছত পৰম আনন্দ মনেৰে কেকটোৰ এটুকুৰা মুখেৰে দাঁতেৰে কামুৰি কামুৰি পৰম তৃপ্তি অনুভৱ কৰোঁ। হয়নে বাৰু কথাটো? দ্বিতীয়তে মেট্ৰিক পৰীক্ষাৰ সময়ত ইণ্টাৰভিউৰ আগে আগে ক'লৈ গৈছিলোঁ বাৰু? নামঘৰলৈ, মন্দিৰলৈ গৈছিলোঁ। কেলে? সন্তানৰ মংগল বিচাৰি। তাত কি কৰিছিলোঁগৈ বাৰু ব্যৱস্থাটো? সৰু মাটিৰ চাকি এগছ, মিঠাতেলৰ সৰু পেকেট এটা, ধূপৰ পেকেট এটা, শলিতা এডাল, জুইশলা এটা, এইকেইটাই পলিথিন এটাত ভৰাই লৈ গৈছোঁ লগত। আৰু নি কৃষ্ণ বুলি কৈ বন্তি গছত তেল ঢালি শলিতাডালত জুইকুৰা লগাই দিছোঁ, জুইশলা কাঠিটো মাৰি। তাৰ পাছত ধূপ কেইডাল জ্বলাই অকণমান সময়ত এনেধৰণে ঘূৰাই মনেৰে কি ভাবিছোঁ আৰু মুঠতে ধূপ কেইডাল ঘূৰাই লাহেকে গোজ মাৰি দি, প্ৰভু নাকটো বচাবা আৰু সন্তানটো যাতে ভালকে পৰীক্ষাত পাছ কৰে, সন্তানটিয়ে যাতে ইণ্টাৰভিউত পাছ কৰে, প্ৰভু তুমি কৃপা কৰিবা। এতিয়া ভাবিব লাগে, জন্মদিনটোতো সন্তানৰ মংগল বিচাৰিছিলোঁ, পৰীক্ষাৰ আগতো ইণ্টাৰভিউ আগতো ভগৱানৰে আশীষ বিচাৰিছিলোঁ সন্তানৰ মংগলৰ অৰ্থে। কিন্তু নিয়মটো দুইটা বেলেগ হ'ল। এটা মংগল বিচাৰি চাকি গছ জ্বলাই দিলোঁ, এটাত মংগল কামনা কৰি মম কেইডাল নুমুৱাই দিলোঁ। এতিয়া শাস্ত্ৰই জ্বলাই দিয়াত মংগল আছে বুলি কৈছে নে বন্তি গছে নুমুৱাই দিয়াত মংগল আছে বুলি কৈছে? কোনটো এতিয়া? জ্বলোৱাত নে নুমুৱাত? জ্বলোৱাত। তেতিয়াহ'লে নুমুৱাই দিম নেকি আজিৰ পৰা? সেইটো আমি নিজক প্ৰত্যেকে বুজাবলৈ চেষ্টা কৰিব লাগে। খোৱা কামোৰা কৰি লাভ নাই, দাবী ধমকি দিও লাভ নাই। স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই পঞ্চপাণ্ডৱৰ দূত হিচাপে কৌৰৱৰ ৰাজসভাত হস্তিনাপুৰত গৈ উপস্থিত হৈ অন্ধ ধৃতৰাষ্ট্ৰ সহিতে দুৰ্যোধন, দুঃশাসন, ভীষ্ম, বিদুৰ আদিকে ধৰি দ্ৰোণাচাৰ্য, কৰ্ণ, কৃপাচাৰ্য আদি মহান মহান মনীষীসকল উপস্থিত থকা অৱস্থাত পঞ্চ পাণ্ডৱৰ বাবে মাত্ৰ 5খন গাঁও বিচাৰিছিলে। দুৰ্যোধনে কি বুলি ক'লে? বিনা যুদ্ধে সুশ্ৰাগ্য মেদিনী, বেজীৰ আগত অহা মাটিকণো দিয়া নহ'ব। তাৰমানে জগতৰ ঈশ্বৰ কৃষ্ণই নিজেই বুজাইছে, অথচ দুৰ্যোধনে বুজি পোৱা নাই। তেনে ক্ষেত্ৰত কলিৰ মনুষ্যই ক্ষীণমিন প্ৰাণজিতা আহি শিৱসাগৰৰ পৰা বুজাই থাকিলেই আপোনাৰ হবে যে মানি ল'ব, তাৰ কিবা গেৰাণ্টি আছে জানো? কেতিয়াও নাই। স্বয়ং ভগৱানেই জীৱৰ মংগল বিচাৰি উপদেশ দিছে, বুজাই আছে, বুজি পোৱা নাই। অথচ আমি ক'লো বুলিয়ে এনেকৈ কিমান যে আলাপ আলোচনা কৰিছোঁ, আমি জানো বেয়া স্বভাৱবিলাক এৰিব পাৰিছোঁ? একেদিনাই কোনেও নোৱাৰোঁ। তথাপিতো আমি জ্ঞান আৰু বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ মনুষ্য চিন্তা কৰি যিবিলাক বেয়া স্বভাৱ, বেয়া গুণ আমাৰ লগত আছে, যিমান পাৰোঁ আমি সাধু সন্ত মহন্তৰ সংগৰ আশ্ৰয়েৰে ইয়াক আমি ত্যাগ কৰিবলৈ এদিন দুদিনকৈ চিন্তা কৰাটোৱে আমাৰ কৰ্ম আৰু ধৰ্ম। এই সিদ্ধান্তটো আমাক ভাগৱতে দিলে।